আজি আকৌ আপোনালোকৰ লগত মই টিউটৰ ছাৰ বাইদেউসকলৰ বিষয়ে দুই এষাৰ শ্বেয়াৰ কৰিম যিহেতু আপোনালোকক প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলোঁ অক্টোবৰ মাহৰ প্ৰত্যেকটো দিনতেই মই আপোনালোকৰ কাৰণে এটা এটাকৈ ভিডিঅ' দি গৈ থাকিম বুলি আৰু সেয়া মই অক্টোবৰ মাহৰ প্ৰত্যেকটো দিনত এটা এটাকৈ টিউটৰ ছাৰ বাইদেউসকলৰ ভিডিঅ' বনাইছিলোঁ যাতে নেকি অসমৰ জনসাধাৰণ অসমৰ বুদ্ধিজীৱী দল সংগঠনে টিউটৰৰ সমস্যাখিনি দৃষ্টিগোচৰ হয় আৰু আজিৰ পৰা 1 নৱেম্বৰ আৰম্ভ হৈছে আৰু সেই 1 নৱেম্বৰৰ পৰাও মই প্ৰত্যেকটো দিনে এটা এটা টিউটৰ ছাৰ বাইদেউসকলৰ বিষয়ে সমস্যাৰ বিষয়ে দাঙি ধৰিবলৈ মই চেষ্টা কৰিম যাতে নেকি অসমৰ মাননীয় মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীয়ে তেখেতসকলৰ বিষয়ে সঁচাকৈ গম পায় তেখেতসকলে যেন কিঞ্চিত পৰিমাণ কৰিলে হ'লেও আমাৰ সেই টিউটৰ ছাৰ বাইদেউসকলক দয়া কৰি সমস্যাটো সমাধান কৰাৰ চেষ্টা কৰে আৰু আমাৰ টিউটৰ ছাৰ বাইদেউসকলে বৰ্তমান কি বিচাৰিছে সেই বিষয়ে মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম কাৰণ বিভিন্ন গ্ৰুপত বিভিন্ন আমাৰ ছ'চিয়েল মিডিয়াত আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ যিখিনি ছ'চিয়েল মিডিয়াৰ গ্ৰুপ আছে বা হোৱাটছএপ গ্ৰুপ আছে তাত আমাৰ টিউটৰ ছাৰ বাইদেউসকলে এটা জাগি উঠা আমি দেখিবলৈ পাইছোঁ তেখেতসকলৰ মনৰ ভিতৰৰ কথাবিলাক তেখেতসকলে ক'বলৈ আৰম্ভ কৰিছে তেখেতসকলে এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'বলৈ বিশেষকৈ আমাৰ কেন্দ্ৰীয় কমিটিৰ বিষয়ববীয়াক অনুৰোধ জনাইছে আৰু সেই বিষয়ে মই আপোনালোকৰ লগত শ্বেয়াৰ কৰি আপোনালোকে স্কিপ নকৰি শেষলৈ আমাৰ ভিডিঅ'টো চাই থাকিব আৰু এতিয়ালৈকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই কাইণ্ডলি ছাবস্ক্ৰাইব কৰি দিব নিশ্চয় আপোনালোকে জ্ঞাত যে আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ এশএবুৰি সমস্যাৰে জড়িত হৈ আছে আৰু সেই সমস্যাবিলাক সমাধান কৰাৰ কোনো চিন্তা চৰ্চা বৰ্তমানলৈকে অসম চৰকাৰে হয়তো তেখেতসকলে পদক্ষেপ গ্ৰহণ কৰা নাই আগন্তুক যিখিনি শীতকালীন বাজেট অধিৱেশনৰ যিখিনি সময় সমাগত 25 নৱেম্বৰৰ পৰা শীতকালীন অধিৱেশন আৰম্ভ হ'ব বুলি অলৰেডি ঘোষণা কৰিছে আৰু সেইবাবে আজি 1 নৱেম্বৰ হ'ল আৰু সেই 1 নৱেম্বৰ আৰু 10 নৱেম্বৰৰ ভিতৰতে আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ যিমানবিলাক আন্দোলন হ'ব লাগে সেই আন্দোলনবিলাক হ'ব লাগে তেতিয়াহে আমাৰ সমস্যাখিনি হয়তো অসম চৰকাৰে গুৰুত্ব দিব বা সেই শীতকালীন বাজেট অধিৱেশনত ঠাই পাব বুলি মই অনুমান কৰোঁ কাৰণ তেখেতসকলৰ যিখিনি সময়সূচী সেই নিশা সময়ত যদি আমি আন্দোলন কৰিম তেনেহ'লে নিশ্চয়কৈ এইখিনি ঠাই নাপাব সেইকাৰণে এই শীতকালীন অধিৱেশনলৈ 15-20 দিন থকাৰ আগতে আমাৰ টিউটৰ ছাৰ বাইদেউসকলে আন্দোলন কৰিব লাগে আৰু অলৰেডি হয়তো আন্দোলনৰ দিন মোৰ মতে হয়তো কিছু পলম হৈছে যদিও আপোনাৰ নৱেম্বৰৰ ফাৰ্ষ্ট উইকত যদি আমাৰ আন্দোলনটো হয় তেনেহ'লে নিশ্চয়কৈ গ্ৰহণযোগ্য হ'ব কাৰণ মইতো আগৰ ভিডিঅ'বিলাকক আমাৰ কেন্দ্ৰীয় কমিটিৰ বিষয়ববীয়াসকলক অনুৰোধ জনাই আহিছিলোঁ আপোনালোকে যদি আন্দোলন কৰে তেনেহ'লে 31 অক্টোবৰৰ ভিতৰত সিদ্ধান্ত লওক আন্দোলনৰ দিন ঘোষণা কৰক কিন্তু তেখেতসকলে হয়তো কিবা এটা অসুবিধাৰ কাৰণে হয়তো সেই আন্দোলনৰ দিন ঘোষণা কৰিব পৰা নাই আৰু কি অসুবিধা হ'ব পাৰে সেয়াও আপোনালোকৰ লগত মই শ্বেয়াৰ কৰিম আপোনালোকে স্কিপ নকৰি শেষলৈ ভিডিঅ'টো চাই থাকিব তথাপিও আমাৰ কেন্দ্ৰীয় কমিটিয়ে যাতে নেকি আপোনাৰ 1 নৱেম্বৰৰ পৰা আপোনাৰ 7 নৱেম্বৰৰ ভিতৰত আমাৰ আন্দোলনবিলাক হ'ব লাগে যি আন্দোলনেই হওক সেই আন্দোলনখিনি জোৰদাৰ হ'ব লাগে বুলি মই ভাবোঁ আৰু তেখেতসকলে সেই আন্দোলনৰ দিন আগতেই হয়তো তেখেতসকলে এটা গুৰুত্বপূৰ্ণ সংবাদমেল দিয়াৰ প্ৰয়োজন বোধ কৰোঁ আৰু সেইখিনিও তেখেতসকলে হয়তো কি ধৰণে সিদ্ধান্ত লৈছে সেই বিষয়ে আপোনালোকৰ লগত শ্বেয়াৰ কৰিম নিশ্চয়কৈ আপোনালোকে জ্ঞাত যে আমাৰ কেন্দ্ৰীয় কমিটিৰ গুৰুত্বপূৰ্ণ গুগল মিট আপোনাৰ 31 অক্টোবৰ তাৰিখে হৈ গৈছে আৰু সেই 31 অক্টোবৰ তাৰিখত আমাৰ কেন্দ্ৰীয় কমিটিয়ে কি ধৰণৰ সিদ্ধান্ত লৈছে সেই বিষয়েও আপোনালোকৰ লগত মই শ্বেয়াৰ কৰিম আপোনালোকে স্কিপ নকৰি শেষলৈ ভিডিঅ'টো চাই থাকিব আপোনালোকে নিশ্চয় স্ক্ৰীনত প্ৰত্যক্ষ কৰিছে ইয়াত আপোনাৰ যোৱা 31 অক্টোবৰ তাৰিখে কেন্দ্ৰীয় কমিটিৰ কিছুমান সিদ্ধান্ত জিলাৰ বিষয়ববীয়াসকলে শ্বেয়াৰ কৰিছিলে আৰু সেয়া আপোনালোকক মই শুনাইছোঁ ইয়াত কৈছে চৰকাৰ শিক্ষাগুৰুসকল সেইমাত্ৰ সমাপ্ত হোৱা কেন্দ্ৰীয় সমিতিৰ গুগল সভাৰ সিদ্ধান্ত অনুসৰি অহা 10-11-2025 তাৰিখৰ পৰা অনিৰ্দিষ্টকালীন আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰা হ'ব আৰু অমৰণ অনশনৰ বাবে আগ্ৰহী অংশগ্ৰহণকাৰী শিক্ষকসকলক জিলাৰ ফালৰ পৰা নাম তালিকা বিচৰা হৈছে আমাৰ জিলাৰ পৰাও প্ৰতিটো ব্লক সমিতিৰ সভাপতি সম্পাদকৰ সকলৰ জৰিয়তে জিলা সংস্থালৈ অহা কালিলৈ সন্ধিয়া ঠিক 7 বজাৰ ভিতৰত প্ৰেৰণ কৰিবলৈ বাবে বিনম্ৰ অনুৰোধ জনোৱা হৈছে লগতে অহা ইংৰাজী 4-11-2025 তাৰিখৰ ভিতৰত কেন্দ্ৰীয় সমিতিয়ে সংবাদমেল আয়োজন কৰিব আৰু তাৰ বাবে জিলাসমূহে 3-11-2025 তাৰিখৰ ভিতৰত কিছু পুঁজি যোগান ধৰিব লাগিব আৰু 7-11 তাৰিখৰ ভিতৰত সম্পূৰ্ণ পুঁজি জিলাসমূহে কেন্দ্ৰীয় সমিতিলৈ প্ৰেৰণ কৰিব লাগিব বুলি আমাৰ আজিৰ সভাত সিদ্ধান্ত গ্ৰহণ কৰা হয় আৰু সকলো শিক্ষাগুৰুৱে জ্ঞাতাৰ্থে কেন্দ্ৰীয় সমিতিৰ সিদ্ধান্তসমূহ অৱগত কৰা হ'ল ধন্যবাদ সহকাৰে সম্পাদক জিলা সংস্থা বুলি ইয়াত উল্লেখ কৰিছে নিশ্চয়কৈ এটা গুৰুত্বপূৰ্ণ বাৰ্তা আমাৰ কেন্দ্ৰীয় কমিটিয়ে যোৱা 31 অক্টোবৰ তাৰিখৰ গুগল মিটত তেখেতসকলে আমালৈ প্ৰেৰণ কৰিছে সেই গুগল মিটৰ সিদ্ধান্ত অনুসৰি তেখেতসকলে ইয়াত ধাৰাবাহিক আন্দোলনৰ কথা কৈছে কিন্তু 10-11
2025 তাৰিখৰ পৰাই তেখেতসকলে হয়তো ধাৰাবাহিক আন্দোলনৰ দিন ঘোষণা কৰিছে আৰু হয়তো তেখেতসকলে সিদ্ধান্ত লৈছে কিন্তু মই কেন্দ্ৰীয় কমিটিক এক অনুৰোধ কৰিব বিচাৰিছিলো যে তেখেতসকলে হয়তো সেই দিনটো অসমান আৰু আগুৱাই আনিব লাগিছিলে কাৰণ 10-11-2025 বুলি কৈছে আপোনাৰ 10 নৱেম্বৰৰ পৰা তেখেতসকলে আন্দোলনৰ সিদ্ধান্ত লৈছে কিন্তু সেই তাৰিখটো নিশ্চয়কৈ হয়তো অকমান আগুৱাব পাৰিলেহেঁতেন আগুৱালে নিশ্চয়কৈ হয়তো ভাল হলেহেঁতেন বুলি মই ভাবো কাৰণ যিহেতু 25 নৱেম্বৰৰ পৰা বিধানসভাৰ শীতকালীন অধিৱেশন আছে সেই অধিৱেশনৰ হয়তো 15-20 দিন আগতে আমি আন্দোলন বিলাক কৰিব লাগে বুলি ভাবো আৰু সেইবাবে মই হয়তো ভাবিছিলো সেইখিনি ডেট হয়তো আগুৱাই আনিলে হয়তো ভাল হলেহেঁতেন কিন্তু কেন্দ্ৰীয় কমিটিয়ে হয়তো যি ধৰণৰ সিদ্ধান্ত লৈছে হয়তো তেখেতসকলে সকলো পালৰ পৰা হয়তো চিন্তা চাৰ্চ কৰি সেইখিনি তাৰিখ সিদ্ধান্ত ল'ব পাৰে আৰু সেইবাবে প্ৰতিগৰাকী টিউটৰ ছাৰ বাইদেউসকলে সেই আন্দোলনৰ তাৰিখবিলাকত আপোনালোকে অংশগ্ৰহণ কৰিবলৈ আপোনালোকক বিনম্ৰভাৱে অনুৰোধ জনাইছো কাৰণ তেখেতসকলে নিশ্চয়কৈ উল্লেখ কৰিছে ধাৰাবাহিকভাৱে আন্দোলন বুলি কৈছে হয়তো 10 নৱেম্বৰ তাৰিখৰ পৰা তেখেতসকলে ধাৰাবাহিকভাৱে হয়তো আন্দোলনৰ সিদ্ধান্ত গ্ৰহণ কৰিব পাৰে আৰু এটা কথা ইয়াত গুৰুত্বপূৰ্ণ উল্লেখ কৰিছে যে প্ৰতিটো জিলাৰ পৰাই আপোনাৰ যিসকলে আপোনাৰ অমৰণ অনশন কাৰ্যসূচীত অংশগ্ৰহণ কৰিব সেইসকলে শিক্ষাগুৰুৰ নাম তালিকা দিবলৈকো অনুৰোধ জনাইছে আৰু জিলাই প্ৰতিটো ব্লকৰ বিষয়ববীয়াসকললৈ অনুৰোধ জনাই এইখিনি বাৰ্তা প্ৰেৰণ কৰিছে আৰু নিশ্চয়কৈ প্ৰতিটো ব্লকৰ পৰা প্ৰতিটো জিলাৰ পৰা কেন্দ্ৰীয় কমিটিলৈ সেইখিনি যিখিনি আমৰণ অনশনৰ কাৰ্যসূচীত বহিব তেখেতসকলৰ নাম তালিকা দিব লাগে আৰু তেতিয়া নিশ্চয়কৈ আমাৰ শৃংখলভাৱে আমাৰ আন্দোলন বিলাক হৈ যাব আৰু তেতিয়া আমাৰ সমস্যাখিনি কিঞ্চিত পৰিমাণৰ হয়তো চৰকাৰে গুৰুত্ব প্ৰদান কৰিব আৰু ইয়াৰ পাছত তেখেতসকলে আৰু এটা গুৰুত্বপূৰ্ণ পইণ্ট ইয়াত উল্লেখ কৰিছে 4 নৱেম্বৰৰ ভিতৰতে তেখেতসকলে হয়তো এটা গুৰুত্বপূৰ্ণ সংবাদ মেল দিব 4 নৱেম্বৰৰ ভিতৰত আজি হয়তো 1 নৱেম্বৰ হৈছে এই 4 নৱেম্বৰৰ ভিতৰত গুৰুত্বপূৰ্ণ এটা সংবাদ মেল দিব আৰু সেই সংবাদ মেল আয়োজন কৰিবলৈ নিশ্চয়কৈ কিছুমান অৰ্থৰ প্ৰয়োজন হয় সেই টকা পইচাৰ প্ৰয়োজন হয় আৰু সেইখিনি টকা পইচা জিলা সমিতিসমূহলৈ কেন্দ্ৰীয় কমিটিত দিবৰ কাৰণে অনুৰোধ জনাইছে আৰু জিলা সমিতিসমূহে ব্লক সমিতিৰ পৰা যিখিনি মানে আপোনাৰ পুঁজি মানে যিখিনি টকা পইচাৰ যিখিনি সাহায্য সেইখিনি দিবৰ কাৰণে হয়তো জিলা সমিতিসমূহে ব্লক সমিতিসমূহলৈ গুৰুত্বপূৰ্ণভাৱে বাৰ্তা প্ৰেৰণ কৰিছে আৰু সেইখিনি ইয়াত উল্লেখ কৰিছে আজি 7 বজাৰ ভিতৰতে আপোনাৰ যিসকলে আন্দোলনত অংশগ্ৰহণ কৰিব তেখেতসকলৰ নাম তালিকা দিবৰ কাৰণে ইয়াত উল্লেখ কৰিছে অমৰণ অনশনৰ কাৰ্যসূচীত আৰু এটা কথা ইয়াত উল্লেখ কৰিছে আৰু 7-11 তাৰিখৰ ভিতৰত সম্পূৰ্ণৰূপে কেন্দ্ৰীয় কমিটিক আমাৰ জিলা সমিতিসমূহে পুঁজিসমূহ মানে যিখিনি দিবলগীয়া বৰঙণি সেইখিনি আপোনাৰ কেন্দ্ৰীয় কমিটিলৈ প্ৰেৰণ কৰিব লাগিব নিশ্চয়কৈ সকলো জ্ঞাত যে সকলো টিউটৰ ছাৰ বাইদেউসকলে জানে যে এখন সন্তা চলিবৰ কাৰণে নিশ্চয়কৈ আৰ্থিক টকা পইচাৰ প্ৰয়োজন হয় আৰু সেইখিনি নিশ্চয়কৈ আমাৰ সাধাৰণ টিউটৰ ছাৰ বাইদেউসকলে তেখেতসকলক আমি যিখিনি দিব পাৰো সেইখিনি বৰঙণি আগবঢ়াব লাগিব কেন্দ্ৰীয় কমিটিয়ে যি ধৰণে নিৰ্ধাৰণ কৰি দিছে সেইখিনি বৰঙণি আগবঢ়ালে তেখেতসকলৰ কামখিনি আগুৱাই লৈ যাবলৈ সহায় হ'ব আৰু সেইবাবে তেখেতসকলে সেইখিনি সিদ্ধান্ত লৈছে কাৰণ টকা পইচাৰ অভাৱ হলে নিশ্চয়কৈ সংবাদ মেল দিয়াত অসুবিধা হয় আপোনাৰ কোনো এটা আন্দোলন লোৱাত অসুবিধা হয় সেইকাৰণে প্ৰতিগৰাকী টিউটৰ ছাৰ বাইদেউসকলে সেইখিনি মনত ৰাখি তেখেতসকলৰ যিখিনি জিলাৰ পৰা যিখিনি ব্লকৰ পৰা জিলালৈ দিব লাগে বা জিলাই কেন্দ্ৰীয় কমিটিলৈ দিব লাগে সেই বৰঙণিবিলাক আপোনালোকে যেন সম্পূৰ্ণৰূপে ক্লিয়াৰ কৰক তেতিয়াহে আমাৰ টিউটৰ ছাৰ বাইদেউসকলে আগুৱাই যোৱাত নিশ্চয়কৈ তেখেতসকলে কুণ্ঠাবোধ নকৰিব বা তেখেতসকলেও সমস্যা ভুগি আছে আৰু সেই সমস্যাখিনি আমি সকলোৱে মিলি সমাধান কৰিব লাগিব সিটোৱে সিটোৰ লগত সংযোগ হৈ থাকিব লাগিব তেতিয়াই আমাৰ সমস্যাখিনি সমাধান হ'ব আৰু সেইবাবে প্ৰতিটো ব্লকে ডিষ্ট্ৰিক্টলৈ যিখিনি বৰঙণি দিব লাগে দিয়ক আৰু প্ৰতিটো জিলাই কেন্দ্ৰীয় কমিটিলৈ যিখিনি বৰঙণি আগবঢ়াব লাগে যিখিনি বৰঙণি দিব লাগে সেইখিনি দিয়ক তেতিয়াহ'লে কেন্দ্ৰীয় কমিটিয়ে হয়তো আন্দোলনৰ লোৱাত সিদ্ধান্তত হয়তো অসুবিধা নহ'ব আৰু সংবাদ মেল দিয়াত অসুবিধা নহ'ব আৰু সেইবাবে প্ৰতিগৰাকী টিউটৰ ছাৰ বাইদেউসকলক মোৰ ফালৰ পৰা অনুৰোধ জনাইছো আপোনালোকৰ যিখিনি বৰঙণি আপোনালোকৰ টিউটৰ ছাৰ বাইদেউসকলে খালে কৰে সেইখিনি নিশ্চয়কৈ আপোনালোকে জিলা সমিতি কেন্দ্ৰীয় কমিটিলৈ প্ৰদান কৰক সেই বুলি আশা কৰিছো আৰু ইয়াৰ পাছতো আমাৰ গুৰুত্বপূৰ্ণ বাৰ্তা আপোনালোকৰ লগলৈ মই শ্বেয়াৰ কৰিম যিটো বাৰ্তা আমাৰ বিভিন্ন হোৱাটছআপ গ্ৰুপত পাইছো আৰু সেই হোৱাটছআপ গ্ৰুপত তেখেতসকলে সচেতন হৈ কিছুমান বাৰ্তা প্ৰেৰণ কৰিছে সেয়া আপোনালোকৰ লগত মই শ্বেয়াৰ কৰিম
ইয়াত উল্লেখ কৰিছে শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল নমস্কাৰ গ্ৰহণ কৰিব। আশা কৰোঁ আপোনালোকে সকলোৱে মিলি জুলি আখৰগোজ নকৰি এলপিৰ পৰা কলেজলৈ কমচে কম 15,000 শিক্ষক শিক্ষয়িত্ৰী চকীদাৰ কেৰাণী এই একেটা বেনাৰত আহক আৰু বলিষ্ঠ পদক্ষেপ লওক আৰু তেতিয়াহে সেইখন চৰকাৰৰ পৰা কিবা নহয় কিবা আদায় কৰিব পাৰিব। ইয়াত তেখেতসকলে গুৰুত্বপূৰ্ণ বাৰ্তা গুৰুত্বপূৰ্ণ মেছেজ দিছে আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ সমস্যাখিনিক লৈ বা টিউটৰ ছাৰ বাইদেউসকলে কিদৰে বাক কৰি তেখেতসকলৰ সমস্যাবিলাক লৈ তেখেতসকলে যুঁজি আছে বা অসম চৰকাৰক অৱগত কৰি আছে, কিন্তু অসম চৰকাৰে গুৰুত্ব প্ৰদান নকৰাত তেখেতসকলে সেইখিনি হয়তো তেখেতসকলে ক'বলৈ বাধ্য হৈছে। ইয়াত তেখেতসকলে কৈছে এলপিৰ পৰা কলেজলৈকে যিমানখিনি আমাৰ টিউটৰ ছাৰ বাইদেউসকল আছে, কেৰাণী ফৰ্থ গ্ৰেডকে আদি কৰি সকলোৱে মিলি আমাৰ এলপিৰ পৰা কলেজলৈকে যিমানখিনি গ্ৰেড 4 আপোনাৰ কেৰাণী আৰু টিউটৰ ছাৰ বাইদেউসকল আছে, সকলোৱে মিলি এটা বেনাৰলৈ আহিবলৈ তেখেতসকলে প্ৰথমতে অনুৰোধ জনাইছে। নিশ্চয়কৈ আমাৰ টিউটৰ ছাৰ বাইদেউসকলে আপোনাৰ এলপিৰ পৰা কলেজলৈকে চকীদাৰৰ পৰা আদি কৰি কেৰাণীলৈকে সকলোৱে মিলি আপোনাৰ এখন বেনাৰলৈ আহিব লাগিব আৰু এখন বেনাৰৰ পৰাই আপোনালোকে দাবী উত্থাপন কৰিলে নিশ্চয়কৈ চৰকাৰৰ গা লৰিব, কাৰণ এইখন বেনাৰৰ যোগেদি আপোনালোকে আন্দোলন কৰিব লাগিব। কাৰণ টিউটৰ ছাৰ বাইদেউসকলৰ এটাই দাবী, টিউটৰৰ পৰা টিচাৰ আপগ্ৰেড কৰিব লাগে বিনা চাৰ্টে। তাত কোনো LPMৰ ক্ষেত্ৰত টেট জাপি দিব নালাগে। কোনো হাইস্কুল বা হাই ছেকেণ্ডাৰীৰ লগত যিবিলাক আপোনাৰ গ্ৰেজুৱেটত 50% কিবা কিবি অযথা কিছুমান বস্তু জাপি দিছে, সেইবিলাক তেখেতসকলে যেন নাইকিয়া কৰিব লাগে। তেতিয়াহে আপোনালোকৰ সমস্যাখিনি সমাধান কৰিব। কাৰণ এটাই দাবী কৰিব লাগে, এলপিৰ পৰা কলেজলৈকে যিমানখিনি টিউটৰ ছাৰ বাইদেউসকল আছে, গ্ৰেড 4 আছে, আপোনাৰ কেৰাণী আছে, সকলোকে বিনা চাৰ্টে আপোনাৰ টিউটৰৰ পৰা টিচাৰ আপগ্ৰেড কৰিব লাগিব। আপোনাৰ যিখিনি আপোনাৰ গ্ৰেড 4 গ্ৰেড যিখিনি কেৰাণী আছে সেইসকলক আপোনাৰ সম্পূৰ্ণ চৰকাৰী কৰ্মচাৰী হিচাপে নিযুক্তি প্ৰদান কৰিব লাগিব আৰু 2014-18 চনৰ প্ৰাধিকৰণ আইনখন সম্পূৰ্ণৰূপে সংশোধন কৰিবলৈ আপোনালোকে দাবী উত্থাপন কৰিব লাগিব। তেখেতসকলে সেইখিনি এটা হিচাপ বা সংখ্যা দিছে, সেইখিনি সংখ্যাৰ হিচাপ মতে এলপিৰ পৰা কলেজলৈকে আপোনাৰ গ্ৰেড 4 পৰা কেৰাণীলৈকে সকলোকে মিলি হয়তো 15,000তকৈ বেছি হ'ব। এই সকলো কৰ্মচাৰীকে একগোট হৈ এখন বেনাৰতে আন্দোলন কৰিবলৈ তেখেতসকলে আমন্ত্ৰণ জনাইছে বা তেখেতসকলে মিলি জুলি আগুৱাই যাবলৈ তেখেতসকলে সিদ্ধান্ত ল'বৰ কাৰণে তেখেতসকলে ইয়াত আহ্বান জনাইছে। আৰু তেনেকৈ কৰিলেহে হয়তো আমাৰ সমস্যাখিনি অসম চৰকাৰে গুৰুত্ব প্ৰদান কৰিব আৰু 2017-18 চনৰ প্ৰাধিকৰণ আইনখন সংশোধনী কৰিবলৈ বাধ্য হ'ব। আৰু সেইখন চৰকাৰৰ নীতি যদি আপোনালোকে চাবলৈ যায়, সেইখন চৰকাৰে কিছুমান নীতি অৱলম্বন কৰি মানুহবিলাক বাক কৰি আপোনাৰ দুৰ্বল কৰি পেলায়। তাৰ পাছত তেখেতসকলৰ প্ৰতিটো সমস্যাক লৈ তেখেতসকলে সমাধান কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে, কিন্তু তেখেতসকলে প্ৰতিশ্ৰুতি ৰক্ষা নকৰে। নিশ্চয়কৈ টিউটৰ ছাৰ বাইদেউসকলৰ মাজত তেনেকৈ বাক কৰি ৰাখিছে আৰু সকলোৰে লগত সকলোকে নিমিলাকৈ তেখেতসকলে আইনবিলাক প্ৰস্তুত কৰি ৰাখিছে, যাতে নেকি সেইসকল কৰ্মচাৰী একগোট হৈ তেখেতৰ হৈ মাত মাতিব নোৱাৰাকৈ তেখেতসকলক কৰি ৰাখিছে। কিন্তু আমি তাতেই বুজি উঠিব লাগিব যে আমি তেখেতসকলে যি ধৰণৰ আইন বনাওক, আমি একগোট হৈ আমাৰ সমস্যাৰ প্ৰতি আমি সজাগ হৈ মাত মাতিবই লাগিব। তেতিয়াহে আপোনালোকৰ সমস্যাখিনি সমাধান হ'ব। প্ৰথমতে সেইখন চৰকাৰৰ নীতি আইনখন আপোনালোকে বুজিবলৈ চেষ্টা কৰক। বিভিন্ন কামবিলাকত হয়তো আপোনালোকে কামবিলাক সেইখন চৰকাৰৰ দেখিছে, আপোনালোকৰ সমস্যাবিলাক সমাধান কৰিবলৈ আপোনালোকক কি ধৰণে বাক কৰি ৰাখিছে। কাৰণ সেই টিউটৰ সন্থাৰ মাজতে LPMৰ এটা ভাগ আছে, হাইস্কুল হাই ছেকেণ্ডাৰী এটা ভাগ আছে, কলেজৰ এটা ভাগ আছে, কেৰাণীৰ এটা ভাগ আছে আৰু আপোনাৰ গ্ৰেড 4ৰ এটা ভাগ আছে। কিন্তু সেইবিলাক হয়তো কেৰাণী আৰু গ্ৰেড 4 খিনি হয়তো আপোনাৰ এখন হাই স্কুলত বা এখন স্কুলত বা এখন কলেজত থকা আমাৰ যিসকল কৰ্মচাৰী তেখেতসকলৰ মাজতো বাক কৰি ৰাখিছে। সেয়া কি ধৰণৰ পলিচি তেখেতসকলে লগাই সেই আইনখন বনালে আৰু সেই আইনৰ যোগেদি আপোনালোকক বাক কৰি আপোনালোকৰ মাতখিনি আপোনালোকক দবাই ৰাখিছে আৰু সেইবাবে আপোনালোকে উঠি আহিব পৰা নাই। সেইবাবে LPৰ পৰা কলেজলৈকে, কেৰাণীৰ পৰা আদি কৰি চতুৰ্থ বৰ্গ কৰ্মচাৰীলৈকে সকলোকে একগোট হৈ আপোনালোকে যদি মাত মাতে, নিশ্চয়কৈ অসম চৰকাৰ হিলিব আৰু অসম চৰকাৰ গা লৰিব। আৰু এটাই দাবী কৰিব লাগে, আমাৰ LPME হাইস্কুল হাই ছেকেণ্ডাৰী কেৰাণী আৰু ফৰ্থ গ্ৰেডৰ বুলিবলৈ নাই, 2014 প্ৰাধিকৰণ আইনখন সম্পূৰ্ণভাৱে সংশোধনী কৰক সেইসকল কৰ্মচাৰীক উদ্ধাৰৰ বাবে। আৰু সেইসকল কৰ্মচাৰীৰ বাবে কোনো এটা ক্ৰাইটেৰিয়া ৰাখিব নোৱাৰিব। তেখেতসকলক সম্পূৰ্ণৰূপে টিউটৰ পৰা টিচাৰ আৰু সম্পূৰ্ণৰূপে হয়তো যিখিনি ফিক্স পে আপোনাৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলক দি আছে, সেইখিনি আপোনাৰ সম্পূৰ্ণৰূপে উঠাই আপোনাৰ সেইসকল কৰ্মচাৰীক আপোনাৰ স্কেল পে আৰু গ্ৰেড পে দিবৰ বাবে তেখেতসকলক অনুৰোধ জনাব লাগিব।
তেতিয়াহে নিশ্চয় হয়তো আমাৰ অসম চৰকাৰ এটা গা লৰিব বা সেইসকলে একেলগ হৈ যদি ৰাজপথত ওলাই আহে তেতিয়াহ'লে সেইখিনি গা লৰা এটা হয়তো আমি উপলব্ধি কৰিব পাৰো। ইয়াৰ পাছত তেখেতে কৈছে যে প্ৰত্যেক জনসদস্যই ইয়াত অংশগ্ৰহণ কৰিব লাগিব আৰু ইয়াত এজনে আনজনৰ ওপৰত এৰিব নোৱাৰিব, কাৰণ সকলোৰে উপকৃত হ'ব। নহলে হয়তো দেখা চাৰে খোৱা দলি আপোনাৰ ইয়াত তেখেতসকলে এজন ছাৰৰ নাম কৈছে, দেখা ছাৰে কোৱাৰ দৰে 6% টিউটৰ ছাৰ বাইদেউসকলৰ কপালত আছে। নহলে যদি মিলি আমি আন্দোলন কৰিব নোৱাৰো তেনেহলে 6% মাননীয় মুখ্য শিক্ষামন্ত্ৰীয়ে যি ধৰণে কথা দিছিলে এলপিএমই ক্ষেত্ৰত আলোচনাৰ ক্ষেত্ৰত 6% বৃদ্ধি হ'ব আৰু সেইখিনিহে আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰটো কপালত আছে বুলি তেখেতসকলে উল্লেখ কৰিছে। নিশ্চয়কৈ আমাৰ প্ৰথমতে মই কৈ লৈছো 6% আমাক কোনো পইতেই নালাগে, সেইখিনি অসম চৰকাৰে লাগিলে লওক। যদি আমাৰ পৰাই যদি তেখেতসকলে অসম চৰকাৰ যদি নোজোৰে, আমাৰ পৰাই যদি তেখেতসকলে সেই যিখিনি পাই আছো তাৰ পৰাই যদি অসম চৰকাৰ যদি জোৰা নাই তেনেহলে তাৰ পৰাই 6% কাটি হলেও তেখেতসকলে সেই 6% ৰাখক বুলিহে আমি অনুৰোধ কৰিব লাগিব। কাৰণ আমাৰ পৰাই এই অসম চৰকাৰক 6% দিম, আমি সেই তেখেতসকলৰ পৰা 6% নালাগে। আমাক প্ৰথমতে আমাৰ যিখিনি দৰমহা সেই এমাউণ্টটো প্ৰথমতে তেখেতসকলে 30-35 হাজাৰলৈ বৃদ্ধি কৰি লওক, তাৰ পাছত তেখেতসকলে সেই 6%ৰ কথাটো আহিব বা সেইসকলক ৰেগুলাৰ কৰি লওক, তাৰ পাছতে 6%ৰ কথা আমি কব পাৰিম। ইয়াৰ পাছত তেখেতে উল্লেখ কৰিছে বিশেষকৈ যিসকল ছাৰ বাইদেৱে কোনো ধৰণৰ আন্দোলনত অংশগ্ৰহণ নকৰে বা তেওঁলোকক কৈছো অনুগ্ৰহ কৰি নিজৰ চিন্তা আৰু আনৰ চিন্তাও কৰক, যেনে শ্ৰেণীবৰ্জন আমৰণ অনশনৰ দৰে কাৰ্যসূচী লব লাগিব, তেতিয়াহে কাম হব। আৰু ছাৰ বাইদেউ সকলে অন্তিমবাৰৰ কাৰণে এটা চেষ্টা কৰিব লাগিব, সি এটা উপদেশহে দিলো ছাৰ সকল। ইয়াত তেখেতসকলে উল্লেখ কৰিছে আমাৰ টিউটৰ ছাৰ বাইদেউসকলে কি ধৰণৰ সিদ্ধান্ত লব লাগিব। হয়তো শ্ৰেণী প্ৰজনৰ কাৰ্যসূচী লব লাগিব, হয়তো অনশনৰ দৰে কাৰ্যসূচী লব লাগিব, হয়তো তেখেতসকলে বিভিন্ন সময়ত বিভিন্ন ধৰণৰ পদক্ষেপ লব লাগিব। চৰকাৰ যাতে নেকি দৃষ্টিগোচৰ হব লাগিব। প্ৰথমতে আমাৰ যিবিলাক আমি কাম কৰিছো, প্ৰথমতে আমি হয়তো শ্ৰেণী বৰ্জনৰ কাৰ্যসূচী হাতত লব পাৰো বা আমাৰ যিখিনি আপোনাৰ অনশনৰ দৰে কাৰ্যসূচী লব পাৰো, সেইখিনি তেখেতসকলে ইয়াত উল্লেখ কৰিছে। নিশ্চয়কৈ আমাৰ সেই ছাৰজন কৰ আছে, নিশ্চয় আপুনি কিছুমান প্ৰত্যক্ষ কৰিছে, হেমন্ত বৰুৱা হাইস্কুল গুৱাহাটী হাতীগাঁৱত থকা সেইখন আপোনাৰ হাইস্কুল শিক্ষকক এজনে তেখেতসকলে সেইখিনি বাৰ্তা প্ৰেৰণ কৰিছে, আমিৰ আলী বুলি, তেখেতৰ নম্বৰো দিয়া আছে, নিশ্চয় আপুনি কিছুমান প্ৰত্যক্ষ কৰিছে। তেখেতসকলে যি ধৰণে ভাবিছে নিশ্চয়কৈ তেখেতসকলে আমাৰ টিউটৰ ছাৰ বাইদেউসকলে উদ্ধাৰ হওক বুলি, তেখেতেও এজন টিউটৰ আৰু সেইবাবে তেখেতসকলে সেইখিনি কবলৈ বাধ্য হৈছে। সকলো টিউটৰ ছাৰ বাইদেউসকলে একগোট হৈ ওলাই আহক, 15,000 টিউটৰ ছাৰ বাইদেউসকলে ৰাজপথলৈ ওলাই আহক আৰু শ্ৰেণী বৰ্জন কৰক আৰু অনশন কাৰ্যসূচী সিদ্ধান্ত লওক। এজনে আনজনৰ ওপৰত কেতিয়াও নিৰ্ভৰ কৰিব নালাগে, সিজনে সিজনৰ ওপৰত কেতিয়াও দোষাৰোপ কৰিব নালাগে। সকলোৱে মিলি আমি আন্দোলনত অংশগ্ৰহণ কৰিব লাগিব। এজন গলেই হব বা দুজন গলেই হব সেয়া কেতিয়াও হব নালাগে। যদি 15,000 জন টিউটৰ ছাৰ বাইদেউসকলে আছে, 15,000 ওলাই আহক এলপিৰ পৰা কলেজলৈকে। নিশ্চয়কৈ অৰ্থাৎ আমাৰ সমস্যাৰ, আমাৰ ভৱিষ্যতৰ, আমাৰ ল'ৰা ছোৱালীৰ ভৱিষ্যতৰ কথা আপোনালোকে চিন্তা কৰি, নিজৰ ভৱিষ্যতৰ সুৰক্ষিতৰ কথা চিন্তা কৰি আপোনালোকে ওলাই আহক। এবাৰ হলেও ওলাই আহক আৰু শেষবাৰৰ বাবে ওলাই আহিবলৈ মই বিশেষকৈ আমাৰ টিউটৰ ছাৰ বাইদেউসকলক অনুৰোধ জনাইছো। এলপিৰ পৰা কলেজলৈকে যিমানখিনি টিউটৰ ছাৰ বাইদেউসকল আছে, 2017-18 চনৰ যিখিনি প্ৰাধিকৰণ আইন সেইখিনি সংশোধনী কৰিবই লাগিব আৰু সম্পূৰ্ণভাৱে সংশোধনী কৰিব লাগিব। আৰু সেইবাৰ যদি নকৰে তেনেহলে আকৌ 5 বছৰ পিছুৱাব। এয়া নিশ্চয়কৈ আপোনালোকে মনত ৰাখিব। যিহেতু অসম চৰকাৰ যি ধৰণৰ সিদ্ধান্ত লবলৈ গৈ আছে, এয়া তেখেতসকলে কঠোৰভাৱে সিদ্ধান্ত লৈছে। আমাক কেৱল সাধাৰণ এটা পাৰ্চেণ্ট বঢ়াই আমাৰ সমস্যাখিনি ৰাখিব বিচাৰিছে। নিশ্চয় আপোনালোকে জ্ঞাত। এলপিৰ পৰা কলেজলৈকে সকলো টিউটৰ ছাৰ বাইদেউসকলে ওলাই আহক আৰু 2017-18 চনৰ প্ৰাধিকৰণ যিখিনি আইন সেইখিনি হয়তো বেঞ্চাৰ স্কুল প্ৰাধিকৰণ নতুনকৈ কৰিবৰ কাৰণে সংশোধনীলৈ আনিব। তাতেই আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ সমস্যাখিনিও সংশোধনীলৈ আনিব লাগিব আৰু আমি জোৰ দিব লাগিব, তেতিয়াহে সেই সমস্যাটো সমাধান হ'ব বা সংশোধনীলৈ অসম চৰকাৰে আনিব। আৰু নিশ্চয়কৈ আজিৰ ভিডিঅ'টো অকণমান দীঘলীয়া হ'ল আৰু প্ৰতিটো টিউটৰ ছাৰ বাইদেউসকলক শেষত এটাই অনুৰোধ কৰিম, আপোনালোকে এলপিৰ পৰা কলেজলৈকে আপোনাৰ চতুৰ্থ বৰ্গ শ্ৰেণীৰ পৰা কেৰাণীলৈকে সকলোৱে মিলি আপোনালোকে আন্দোলন কৰক। তেতিয়াহ'লে নিশ্চয়কৈ আপোনালোকৰ ফল
সফল হ'ব আপোনালোকে যিখিনি ফল বিচাৰিছে সেইখিনি পাবলৈ সক্ষম হ'ব বুলি মই ভাবো অন্যথা অসম চৰকাৰে আপোনালোকক যি ধৰণে ৰাখিছে সেইদৰে ৰাখিবলৈ তেখেতসকলে চেষ্টা কৰিব একগোট হৈ একেলগে যদি ৰাজপথলৈ ওলাই আহে নিশ্চয়কৈ অসম চৰকাৰ কঁপিব আৰু তেখেতসকলে সিদ্ধান্ত ল'বলৈ বাধ্য হ'ব কাৰণ সেইখন আইন অসম চৰকাৰে বনাইছে যদি তেখেতসকলে ভাবে সেইখন আইন সংশোধনীলৈ আনিব পাৰে আৰু সেয়া মাননীয় মুখ্যমন্ত্ৰী সেইখিনি এটা কলমৰ শ্বহীদ হৈ যাব কিন্তু মাননীয় মুখ্যমন্ত্ৰীয়ে কৰো নকৰো দৰে তেখেত আমাৰ এই টিউটৰ ছাৰবাইদেউসকলৰ সমস্যাখিনি পেলাই থৈছে আৰু আপোনালোকে হয়তো জোৰ কৰিলেহে সেইখিনি মাননীয় মুখ্যমন্ত্ৰীয়ে কৰিবলৈ বাধ্য হ'ব আৰু সেইবাবে এলপিৰ পৰা কলেজলৈকে সকলো টিউটৰ ছাৰবাইদেউসকল ওলাই আহক আৰু কেন্দ্ৰীয় কমিটিৰ বিষয়ে এইখিনি সিদ্ধান্ত ল'ব বুলি আশা ৰাখিলো আৰু আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিলো প্ৰতিগৰাকী টিউটৰকৈ যাতে নেকি আমাৰ খবৰবিলাক পাই আপোনালোকে শ্বেয়াৰ কৰি দিব নমস্কাৰ জয়